বহুত দিন এনেকুৱা নৰ্মেল ভিডিঅ' বনোৱা নাই আজি বোলো ভিডিঅ' এটা বনাওঁ আৰু দেখিছে হাতত বেগ চেগ লৈ ওলাইছোঁ এতিয়া গেটখন খুলি লওঁ তাৰমানে কি হয় গেটখন মৰা থাকে বহুত চুৰ ওলাইছে সেইকাৰণে গেটখন খুলি ল'লোঁ তো এতিয়া গৈ আছোঁ একচুৱেলি আমাৰ টাউনলৈ হাতত বেগ লৈ বজাৰো কৰিম আৰু আচলতে আমাৰ ৰমজান মাহত মোৰ যিবোৰ চিনাকি মানুহ বা মোৰ ষ্টুডেণ্টছ তেওঁলোকে মোক খুব মৰম কৰে আৰু যি টি দি থাকে তেনেকুৱা এটা মানে ঘটনা কোনে কি দিব আগে মই স্কুটিখন চাফা কৰি লওঁ চাফা কৰি পেলাই ধুনীয়াকৈ ওলাই লৈছোঁ ৰ'ব আৰু এটা কথা কি মানে আমাৰ স্কুটি বাইক যিবিলাক চেল্ফ থাকে ন যিমানে চেল্ফটো ভাল হওক বহুতৰ মুখত শুনিছোঁ যে প্ৰথমতে কিক মাৰি ল'ব লাগে এতিয়া কিকটো ভাল হৈ থাকে বুলি কৈছে আৰু বেটেৰীটো ভাল হৈ থাকে তো মই আজি 2 বছৰ খুব ধুনীয়াকৈ এনেকৈ মানে ৰাতিপুৱা যেতিয়া উঠোঁ এনেকৈ কিকটো মাৰি ষ্টাৰ্ট কৰা দেখিছে এটা কিকতে ষ্টাৰ্ট হৈছে তেতিয়াহ'লে কি হয় বেটেৰীটো ভাল হৈ থাকে আৰু লং লাষ্টিং হয় চ' এইফালে চুলি তুলি কাটি দিলোঁ পূৰা এতিয়া টাউনলৈ গৈ আছোঁ ব'লক এইফালে বাটা সন্মুখ পাই গ'লোঁ আৰু খুব মৰমৰ ভাইটি সোণ মানুহ আহিছে সি বেচে মোক ৰোজা মাহৰ কাৰণে কিবা লৈ আনিছে কি আনিছে নাজানো আপোনালোকে দেখুৱাই দিছোঁ চক কি আনিছে কৈ দিয়ে মই আনিছোঁ আমাৰ ঘৰৰ গৰু গাখীৰ লগতে লাও আৰু লগতে আনিছোঁ অমিতা আৰু লগতে আছে পালেং আৰু আমাৰ ঘৰতে খুব সুন্দৰকৈ গোবৰ আৰু জাবৰ দি কৰা পালেং ধনিয়া আৰু লাই লৈ আহিছোঁ তালৈ বহুত বহুত ধন্যবাদ সি ইমান কষ্ট কৰি বহুত দূৰ পৰা আহিছে আৰু এইখিনি ৰোজা মাহত মোক ইফতাৰ কৰিবলৈ বা চেহেৰি খাবলৈ দিছে আৰু আমি তালৈ দোৱা কৰিম ঘৰতে কোনো মানে সাৰ চাৰ নিদিয়াকৈ কৰা আৰু সি মানে সেই যিহেতু ৰোজা মাহ বুলি কৈছোঁ তাতে সন্মানো কৰে ন সেইকাৰণে ক'তো মানে কিনা চব্জি নহয় মানে নিজে ঘৰত কষ্ট কৰি কৰা চব্জিবোৰ আনিছে গতিকে আপোনাক দেখুৱাই দিছোঁ এয়া পূৰা বেগ ফুল হৈ আছে গতিকে তালৈ আমি দোৱা ৰাখিম গতিকে আপোনালোকে দোৱা ৰাখিব আৰু ইহুন মানুহে মোৰ আহিবলগীয়া শ্বৰ্ট ফিল্মখনৰ এক্টিং এটা কৰিছে মই কালি ক'ব থাকি গ'ল আজি ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু ভাল কৰিছে ই আপোনালোকে খুব সোনকালে দেখা পাব আপেল কিনিবলৈ আহিছিলোঁ কিন্তু আপেলৰ কেজি 200 টকা হৈ গ'ল ৰমজান মাহ স্পেচিয়েল গতিকে অলপ চাই লওঁ সস্তাত ক'ত পাওঁ চব কি ধুনীয়া চব্জি দিছে একদম এটা লাও তাজা লাও এইফালে পালেং ধনিয়া অমিতা আৰু নিজৰ ঘৰৰ গৰু গাখীৰ অকণমান বহুত বহুত ধন্যবাদ আৰু এনেকুৱা চব্জিবিলাক মই ভাল পাওঁ বহুতে দিয়ে আচলতে মই ভিডিঅ'টো কৰি নাথাকোঁ কিন্তু মই চব্জি এনেকুৱা ঘৰত কৰা চব্জি মোক ভাল পাওঁ বুলি সকলোৱে দি থাকে মাজে মাজে আৰু খুব ধুনীয়াকৈ দিছে কিন্তু বস্তুখিনি এতিয়া যাম একচুৱেলি নাজিৰা বিশেষ কাম এটা আছে এইফালে ৱাচিম আহি পাই গ'ল আমি এতিয়া নাজিৰালৈ যাব ওলাইছোঁ বহুত দিনৰ মূৰত এনেকুৱা ভিডিঅ' বনাই আছোঁ মানে সদায় চৰ্চ দি থাকোঁ আজিকালি ৱাচিমে এতিয়া ডাঙৰ অভিনেতা হ'বলৈ গৈ আছে গতিকে নাজিৰা যাওঁ আৰু ক'লৈ যাওঁ মই দেখুৱাই আছোঁ আৰু ৰাস্তাত কি হয় দেখুৱাবলৈ চেষ্টা কৰিছোঁ আহিছোঁ শ্বৰ্টকাট দি আপোনাক এখন গেট দেখিছে এনেকুৱা লাগিছে যেন আমি কোনোবা মানে ধৰক যেনেকৈ আমি তুলি যাওঁ নাগালেণ্ড বা হাইৱেত এনেকুৱা গেট পাওঁ আচলতে এইটো হাইৱে গেট বা তেনেকুৱা ৰাজ্যিক বৰ্ডাৰ গেট নহয় এইটো হৈছে এটা মথাউৰি চক কি ধুনীয়াকৈ বনাইছে ভাল কামৰ শলাগ ল'বই লাগিব খুব ধুনীয়াকৈ বনাইছে আৰু মথাউৰিটো এটা কাৰণে ভাল লাগিছে ছাইডত এই ধুনীয়াকৈ এনেকুৱা সৰু সৰু ৱাল দিছে যাতে মানে খহি নাযায় আৰু এনেকুৱা ধৰণৰ কামবোৰ হ'লে হয়তো লং লাষ্টিঙো হ'ব আৰু বহুত ধুনীয়াকৈ মথাউৰিটো বনাইছে বহুত দূৰলৈকে আছে আচলতে এইটো শ্বৰ্টকাট হৈ যায় আমি এতিয়া দিখৌৰ নদীৰ পাৰে পাৰে আহি আছোঁ তাকে ধুনীয়া মানে গৈ পেলাই বিৰাট মজা লাগিছে মানে বিৰাট চালিয়া ৰাস্তা হৈ গ'ল এইটো আহি পেলাই এইখন দিখৌ হৈ পেলাই কিনাৰতে দিখৌ হৈ আছে আৰু এয়া ধুনীয়াকৈ এইটো অনুষ্ঠান আৰু ইয়াত এটা মানে ফটোশ্বুট কৰা এটা জ'ন আছে মই দেখাই দিছোঁ আপোনালোকক খুব ধুনীয়াকৈ বনাই থৈছে আপোনালোকে এই পৰিৱেশটো চাওক কি ধুনীয়াকৈ ফটোশ্বুট কৰিব পাৰিব আপোনালোকে আৰু এইখন হৈছে দিখৌ নাজিৰা মানে আমাৰ ষ্টেণ্ড চাৰিআলি শিৱসাগৰৰ পৰা নাজিৰা ৰোডটো বনাই আছে যথেষ্টখিনি গছ কাটি দিবলগীয়া হৈছে উপায় নাই কাটিব লাগে কিন্তু গছ কাটিলে সঁচাকৈ বহুত বেয়া লাগে চাওকচোন কিমান প্ৰকাণ্ড ডাঙৰ ডাঙৰ গছ আছিলে এইবিলাক চব কাটি দিবলগীয়া হৈছে গোটেই মুকলি টহলিংটিত মুকলি কৰি দিয়া হ'ল আৰু গোটেইখন উপায় নাই ৰাস্তাও বনাব লগা হৈছে কিন্তু যথেষ্ট বহল কৰিব কাৰণে এইবিলাক দেখিছে গোটেই মাটি আৰ্ট ফিলিং কৰি আছে ৰাস্তাটোৰ কাৰণে সোনকালে হ'লেই হ'ল কাৰণ কেলৈ বাৰিষাৰ আগত যদি নহয় যথেষ্ট ৰাইজৰ অসুবিধা হ'ব মানে এনেকৈ আৰ্মি গাড়ীবিলাক লাইন পাতি আহিলে ৰাস্তাতে ৰৈ চাওঁ আজিকালি প্ৰায় দেখা নাযায় কিন্তু আজি বহুত দিনৰ মূৰত এনেকৈ বহুতখিনি আৰ্মি গাড়ী একেলগে দেখিছোঁ আৰু আগতে আৰ্মি গাড়ীখিনি চোৱাটো বিৰাট চখ আছিল আচলতে আমি যিটো কামত আহি আছোঁ এই কামটো লাগি আছোঁ তাৰ মাজতে নামাজৰ টাইম হৈ গ'ল ৰাস্তাতে নামাজটো পঢ়িব লাগিব আৰু আজি নামাজটো পঢ়িম অসমৰ প্ৰথমটো মছজিদ সোণপুৰা এয়া পাই গ'লোঁ এইটো চাওক অসমৰ প্ৰথমটো মছজিদ ইয়াত নামাজটো পঢ়িম ধুনীয়াকৈ ৱাচিমে মই তাৰপিছত আমি ক'লৈ গৈ আছোঁ আপোনালোকক দেখুৱাই দিম ফাইনেলি আহি পাই গ'লোঁ নাজিৰা বালিঘাট আৰু বালিঘাট ক'লৈ এইটো দেখাই দিছোঁ
আমি ষ্টুডিঅ' মা মুভি ইয়ালৈ আহিছোঁ। আচলতে এখন মোৰ শ্বৰ্ট ফিল্মৰ এডিটিং আছে, সেই এডিটিঙৰ কাৰণে আহিছোঁ। কি এডিটিং মই অলপ দেখুৱাই দিম বাৰু। তো ফাইনেলি যিটো কামৰ কাৰণে আহিছিলোঁ পাই গ'লোঁ। আৰু সেই কামটো হৈছে কি, এখন আহিবলগীয়া শ্বৰ্ট ফিল্ম এনেকুৱাও হ'ব পাৰে। ষ্টুডিঅ' মা মুভি বিমান বৰুৱা অসমীয়াই কৰি আছে। গতিকে তাকে আহিলোঁ এডিটিং কৰিবলৈ। অকণমান এডিটিং আপোনাক দেখুৱাইছোঁ। এইটো আগৰ ছাৰ নাই নি, এই যে পাপৰ যে কৈছে ছাৰ নাই নি, তাক ভয় দিয়ক। তাৰমানে ইয়াৰ পিছত ডাঙৰ ছাৰ বুলি ক'লে শইকীয়া কোনোবা আহিছিল ক'ব। এতিয়া ষ্টুডিঅ'ৰ পৰা আহি আছোঁ। মানে কি হ'ল, ৱাচিমো আছে বেচেৰা, আজি আহিছে প্ৰথম টাইম। তাত মানে অলপ বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ। আমাৰ অলপ ফুটেজ হেৰাই, মানে যিবিলাক ভিডিঅ' কৰিছিলোঁ দুটামান ভিডিঅ' হেৰাই গৈছিলে, সেইটো কাৰণে অলপ টেনশ্যন হৈ গৈছিলে। যি কি নহওক সেইখিনি ৰিকভাৰী কৰা হ'ল। আৰু এতিয়া আহি আছোঁ আকৌ শিৱসাগৰলৈ, মানে ঘৰলৈ আহি আছোঁ। ইফতাৰ ৰোজা ভঙা টাইম, গতিকে বতাহ, আগুনৰ বতাহ পূৰা ডিঙিত হেৰি কৰি দিছে। চাই লওঁ আৰু কি দেখাব পাৰোঁ ভিডিঅ'টো শেষলৈকে। আৰু এটা শ্বৰ্টকাট পাই গ'লোঁ। আচলতে মই গোটেই কথাখিনি বুজাই দিম। এতিয়া চাওক, ৱাচিম নাই, মই অকলে স্কুটি লৈ পাৰ হৈছোঁ। আৰু ক'ত পাৰ হৈছোঁ মানে দিখৌ নৈ ওপৰেদি। গতিকে আপোনালোকে দেখিছে এই দিখৌ নৈ ওপৰেদি মানে বাঁহৰ দলঙে পাৰ হৈছোঁ। কোনডোখৰ ঠাই সকলোখিনি কৈ আছোঁ। মই এইখন দলঙত একদম সেইফালে স্কুটিখন চলাই পাৰ হৈলোঁ। আপুনি দেখিলে অকণমান ই ভয় কৰিলে পাই। এই বাঁহখিনি যদি মজবুত নোহোৱাহেঁতেন মানুহ কেনেকৈ পাৰ হয়। আৰু আপোনালোকক আৰু এটা কথা কৈ দিওঁ, এই দলংখন মানে পাৰ হওঁতে কিমান ল'লে জানেনে? 30 টকা ল'লে। কিন্তু 30 টকা ল'লে যদিও আমি যিহেতু আহি আছিলোঁ এনেকৈ মানে আপোনাৰ কি বুলি কয়, নাজিৰাৰ পৰা আহি আছিলোঁ, বালিঘাটৰ পৰা সোণপুৰা হৈ আমি সিংহদুৱাৰ দি সোমাই দিলোঁ। ধৰি লওক যোনটো জেগাৰ পৰা মই আঁতৰি আহিছোঁ সেইফালৰ পৰা যদি এনেকৈ ঘূৰি যাওঁ মানে মোৰ ঘৰলৈ গোটেই, তেতিয়া মোৰ ধৰক আধা ঘণ্টা লাগিলেহেঁতেন। আৰু এতিয়া মই এই দলংখন দি 30 টকা দি পাৰ হৈ গ'লোঁ। আৰু এইফালে পাৰ হৈ গুচি যাম। এতিয়া মোক মাত্ৰ 5 মিনিটত ঘৰ পাই যাম। গতিকে বহুত শ্বৰ্টকাট, গতিকে 30 টকা দি বেয়া নালাগিলে। আৰু এইফালে চাওক, ৰাতিপুৱাৰ পৰা ওলাই ঘূৰি ফুৰিছোঁ, বেলি প্ৰায় পৰো হৈ গ'ল। এতিয়া আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰি দিম। এইফালে এই মথাউৰিৰ কাম চলি আছে, মাটি দিছে। দুটা মথাউৰি আপোনাক দেখুৱালোঁ, কিন্তু মানে এটা কথা গম পাইছোঁ, মথাউৰিৰ কামবিলাক খুব তামামকৈ চলি আছে। এইফালে মাটি আনি আছে আৰু এই মথাউৰিৰ কামবিলাক, মথাউৰি বহল কৰিছে, ধুনীয়াকৈ বনাব গোটেইখিনি। ৰাস্তাবোৰ বনাই আছে, বহুত ধূলি, কেমেৰাত ভালকৈ অহা নাই, কিন্তু ধূলি বহুত খাইছোঁ আমি। যিহেতু আমি শ্বৰ্টকাট মাৰি দিলোঁ আৰু এতিয়া পামেই আৰু ঘৰ, বেছি দূৰ নাই। আৰু এইটোৱে আছিল আজি ভিডিঅ'টো। আৰু এতিয়া মই দেখিছে আছিলে ইফতাৰৰ টাইম হৈ গ'ল। গতিকে ইফতাৰৰ টাইমৰ কাৰণে ৰেডি হৈ গ'লোঁ। গতিকে ভিডিঅ'টো চাব। বহুত দিনৰ মই লং ভিডিঅ' এটা বনালোঁ। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ফেচবুকত ফ'ল' কৰি দিব।